নমস্কাৰ এই মুহূৰ্তত আন এটা খুব গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এডিআৰিৰ প্ৰশ্নকাকত ভাইৰেল হোৱা কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ মাজতেই তৎপৰ হৈ পৰিছে আৰক্ষী আৰু শেহতীয়াকৈ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছে এজন বিশেষ ব্যক্তিক যিগৰাকী ব্যক্তিয়ে পৰীক্ষাৰ প্ৰশ্নকাকত ফটো মাৰি ভাইৰেল কৰাৰ চাঞ্চল্যকৰ অভিযোগ এই খবৰ এনিটক্সৰ দৰ্শকৰ বাবে এডিআৰি প্ৰশ্নকাকত ফাদিলত জড়িত মংগল সিং বসুমতাৰী গ্ৰেপ্তাৰ কৰা হৈছে ধেমাজিৰ সিমেন্ট চাপৰিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে মংগল সিং বসুমতাৰী স্বীকাৰ কৰিছে প্ৰশ্নকাকত ভাইৰেল কৰাৰ কথা ইউএন একাডেমীৰ পৰীক্ষা কেন্দ্ৰৰ ভিডিঅ'গ্ৰাফিৰ দায়িত্বত আছিল মংগল সিং বসুমতাৰী আন ঘটনাৰে জড়িত আন তিনিজনক সোধা পোছা কৰিছে আৰক্ষীয়ে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ আৰক্ষী কঠোৰ হৈছিল ডিজিপি তৎপৰ হৈ পৰিছিল তাৎক্ষণিকভাৱে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল আৰু ধেমাজিৰ সিমেন্ট চাপৰিৰ পৰা মংগল সিং বসুমতাৰী গ্ৰেপ্তাৰ কৰা হৈছে তেওঁ এজন ফটোগ্ৰাফাৰ আছিল যাক পৰীক্ষা কেন্দ্ৰৰ দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু ইউএন একাডেমী পৰীক্ষা কেন্দ্ৰৰ ভিডিঅ'গ্ৰাফিৰ দায়িত্বত আছিল মংগল সিং বসুমতাৰী আৰু সেই মংগল সিং বসুমতাৰী এই প্ৰশ্নকাকত ফাদিল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আমাৰ হাতত মন্তব্য আছে আগবঢ়াইছো সক আজি আমি গম পাইছো যে সোশ্যাল মিডিয়া বা নিউজত এনেকুৱা কোয়েশ্চন বুকলেট এখন সার্কুলেট হৈ আছে আৰু আমি এটো কনফার্ম কৰিলো যে এটো উপেন্দ্ৰ ন্যাশনাল একাডেমি সিমেন্ট চাপৰি যিখন সেন্টার তাত ইস্যু হোৱা কোয়েশ্চন বুকলেট কিন্তু আমি যেটো ইনিশিয়াল পুলিশ ইনভেস্টিগেশন তাৰ পৰা আমি এটো কনফার্ম হৈছো আৰু ফার্দার ডিটেইল ইনভেস্টিগেশন চলি আছে ইতিমধ্যে কেস ৰেজিস্টাৰ হৈছে ইন্সপেক্টৰ স্কুলছৰ ফালৰ পৰা আৰু ইয়াতে আমি যেটো গম পাইছো যে মংগল সিং বসুমতাৰী নামৰ এজন তাতে যি আমাৰ ক্যামেৰামেন কাৰণ সিল খোলা সময়ত ভিডিঅ' ল'ব লাগে ফটো ল'ব লাগে তেওঁ পৰীক্ষা শেষ হোৱাৰ পাছত অৰ্থাৎ 1:30 বজাৰ পাছত তেওঁ মানে তেনেকৈ স্কেন কৰি কাবাৰ লগত শ্বেয়াৰ কৰিলে আৰু বস্তুটো আজি মানে ভাইৰেল হৈছে গতিকে এইটো এটা কথা আপোনালোকৰ জৰিয়তে মই ইয়াত এপিয়াৰ হোৱা সকলো মানে পৰীক্ষাৰ্থীক এইটো নিৰ্ভয় বা এইটো জনাব বিচাৰিছো ইয়াত কোনো ধৰণৰ তেনেকুৱা হেৰি হোৱা নাই গতিকে এইটো পৰীক্ষা শেষ হোৱাৰ পাছত আৰু ইতিমধ্যে সেবাৰ পৰাও এটা ক্লেৰিফিকেশ্যন দিছে সেবাৰ পৰাও আপোনালোকে বিচাৰিলে আমি হেতু দি দিম আৰু এটো জনাইছে যে হয়তো ভৱিষ্যতে এতিয়া কোয়েশ্চন বুকলেটখন যেহেতু পৰীক্ষা হৈ যোৱাৰ পাছত এখন কনফিডেন্সিয়েল মেটেৰিয়েল হৈ নাথাকে সেই কাৰণে হয়তো ভৱিষ্যতে পৰীক্ষাত হয়তো সেবাই তেনেকুৱা এটা কনসিডাৰ কৰিব যে কোয়েশ্চন বুকলেট ক্যান্ডিডেটক লৈ যাবলৈ দিব হয় ইতিমধ্যে কেস ৰেজিস্টাৰ হৈছে তেওঁক এপ্ৰিহেণ্ড কৰা হৈছে আৰু বাকি যদি আপুনি আমাৰ আৰক্ষী অধীক্ষক মহোদয় আছে এই ঘটনাটো সংক্ৰান্তত আমি যিজন ফটোগ্ৰাফাৰ আছিলে তেওঁ ভিডিঅ'গ্ৰাফাৰ হিচাপে তাত এনগেজ কৰিছিলে আৰু তেওঁৰ নাম হ'ল মংগল সিং বসুমতাৰী তেখেতক ইতিমধ্যে আটক কৰা হৈছে আৰু ইনভেষ্টিগেশ্যন তদন্ত চলি আছে ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে আমি সেই সকলৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা ল'ম আৰু ইতিমধ্যে যিটো ডিভাইচ তেওঁ ইউজ কৰিছিলে যিটো মোবাইলৰ পৰা এই কামখিনি স্কেন কৰিছিলে তেওঁলোকে সেইটো আমি সিজ কৰিছো গতিকে তদন্ত চলি আছে আৰু এতিয়ালৈকে আমি এজনক আটক কৰি আৰু কি সিজ কৰিছে আপোনালোকে আমি এতিয়ালৈকে ইনভেষ্টিগেশ্যনত যিখিনি কাম কৰিব লগা আছিলে প্ৰাৰম্ভিক অনুসন্ধান কৰি আমি গোচৰৰ তদন্ত আৰম্ভ কৰিছো আৰু এতিয়ালৈকে আমি এজনক আটক কৰিছো আৰু তেখেতে যিটো মোবাইলৰ পৰা এটো ভাইৰেল কৰিছিলে যেটো ইনস্ট্ৰুমেন্ট হে ইনস্ট্ৰুমেন্ট আমি সিজ কৰিছো আৰু তদন্ত প্ৰক্ৰিয়া চলি আছে বাকি মই তদন্তৰ খাতিৰত তেতিয়া কম যিসকলে ভাইৰেল কৰা হৈছে বা নো একচুয়ালি কি হৈছে জানেনে আপোনালোকে যে যেটো ক্যামেৰা ইউজ কৰে আফটাৰ এক্সামিনেশন সাৰে কৈ দিলে তাৰ পিছত এটো এক্সামৰ সময়ত নহয় এক্সামিনেশনৰ পিছত এটো পিছত হৈছিলে আৰু তেতিয়া যেটো পিডিএফ বনাইছিলে স্ক্যাম যেটো কৰিছিলে হেইটো আমি অলৰেডি হেই ডিভাইসটো যেটো ডিভাইস ইউজ কৰিছিলে আমি এটো কৰিছো আৰু তদন্ত চলি আছে তদন্তৰ আপোনালোকে গম পাব প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে যিসকল ইয়াত যদি কোনোবা আৰু ব্যক্তি আছে জড়িত সকলোখিনি এই তদন্তৰ আওতালৈ আহিব আৰু আইনমতে ব্যৱস্থা ল'ব থ্যাংক ইউ নো তেওঁতো শিক্ষক নহয় তেখেতক আমাৰ যেনেকে ভিডিঅ'গ্ৰাফি কৰাৰ কাৰণে এনগেজ কৰে স্কুলৰ ফালৰ পৰা এনগেজ কৰিছিল থ্যাংক ইউ হয় আমি ফুটপুছৰ কাৰণে তিনিজন ব্যক্তিক আনিছো কিন্তু মংগল সিংজন
প্ৰাইম একিউজ আৰু তেখেতৰ পৰাই আমি ডিভাইচ অলৰেডি চিজ কৰিছোঁ আৰু তেখেত ইতিমধ্যে আমাৰ পুলিচৰ তদন্তৰ কাৰণে তেখেতক আমাৰ হেৰিত ৰখা হৈছে, আমাৰ কাষ্টডিত ৰখা হৈছে। আমি সোধপোছ কৰিছোঁ, তেখেতক মাতিছোঁ, চেণ্টাৰ ইনচাৰ্জক মাতি কথা বতৰা পাতিছোঁ, এছক মাতি কথা বতৰা পাতিছোঁ আৰু ইনভেষ্টিগেটৰ যিসকল আছে আমি তেখেতসকলৰ আমি অনুসন্ধান চলাম, তেখেতসকলক সোধপোছ কৰিম। গতিকে তদন্তৰ অগ্ৰগতিৰ বিষয়ে আপোনালোকক মই এতিয়াই বিশেষ কওঁ। চাওক, আজি আমি গম পাইছোঁ যে ছ'চিয়েল মিডিয়া বা নিউজত এনেকুৱা কুৱেশ্যন বুকলেট এখন চাৰ্কুলেট হৈ আছে আৰু আমি এইটো কনফাৰ্ম কৰিলোঁ যে এইটো উপেন্দ্ৰ নেশ্যনেল একাডেমী চিমেণ্ট চাপৰি যিখন চেণ্টাৰ তাত ইছ্যু হোৱা কুৱেশ্যন বুকলেট। কিন্তু আমি যিটো ইনিচিয়েল পুলিচ ইনভেষ্টিগেশ্যন তাৰ পৰা আমি এইটো কনফাৰ্ম হৈছোঁ আৰু ফাৰ্ডাৰ ডিটেইল ইনভেষ্টিগেশ্যন চলি আছে। ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে ইনস্পেক্টৰ স্কুলছৰ ফালৰ পৰা আৰু ইয়াতে আমি যিটো গম পাইছোঁ যে মংগল সিং বসুমতাৰী নামৰ এজন তাতে যি আমাৰ কেমেৰামেন, কাৰণ চিল খোলা সময়ত ভিডিঅ' ল'ব লাগে, ফটো ল'ব লাগে, তেওঁ পৰীক্ষা শেষ হোৱাৰ পাছত অৰ্থাৎ 1:30 বজাৰ পাছত তেওঁ মানে তেনেকৈ স্কেন কৰি কাৰোবাৰ লগত শ্বেয়াৰ কৰিলে আৰু বস্তুটো আজি মানে ভাইৰেল হৈছে। গতিকে এইটো এটা কথা আপোনালোকৰ জৰিয়তে মই ইয়াত এপিয়াৰ হোৱা সকলো মানে পৰীক্ষাৰ্থীক এইটো নিৰ্ভয় বা এইটো জনাব বিচাৰিছোঁ, ইয়াত কোনো ধৰণৰ তেনেকুৱা হেৰি হোৱা নাই। গতিকে এইটো পৰীক্ষা শেষ হোৱাৰ পাছত আৰু ইতিমধ্যে ছেবাৰ পৰাও এটা ক্লেৰিফিকেশ্যন দিছে, ছেবাৰ পৰাও আপোনালোকে বিচাৰিলে আমি সেইটো দি দিম আৰু এইটো জনাইছে যে হয়তো ভৱিষ্যতে এতিয়া কুৱেশ্যন বুকলেটখন যিহেতু পৰীক্ষা হৈ যোৱাৰ পাছত এখন কনফিডেঞ্চিয়েল মেটেৰিয়েল হৈ নাথাকে, সেইকাৰণে হয়তো ভৱিষ্যতে পৰীক্ষাত হয়তো ছেবাই তেনেকুৱা এটা কনচিডাৰ কৰিব যে কুৱেশ্যন বুকলেট কেণ্ডিডেটক লৈ যাবলৈ দিব। হয়, ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে, তেওঁক এপ্ৰিহেণ্ড কৰা হৈছে আৰু বাকী যদি আপুনি আমাৰ আৰক্ষী অধীক্ষক মহোদয় আছে এই ঘটনাটো সংক্ৰান্তত আমি যিজন ফটোগ্ৰাফাৰ আছিলে তেওঁ ভিডিঅ'গ্ৰাফাৰ হিচাপে তাত এনগেজ কৰিছিলে আৰু তেওঁৰ নাম হ'ল মংগল সিং বসুমতাৰী। তেখেতক ইতিমধ্যে আটক কৰা হৈছে আৰু ইনভেষ্টিগেশ্যন তদন্ত চলি আছে। ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে আমি সেইসকলৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা ল'ম আৰু ইতিমধ্যে যিটো ডিভাইচ তেওঁ ইউজ কৰিছিলে, যিটো মোবাইলৰ পৰা এই কামখিনি স্কেন কৰিছিলে তেওঁলোকে, সেইটো আমি চিজ কৰিছোঁ। গতিকে তদন্ত চলি আছে আৰু এতিয়ালৈকে আমি এজনক আটক কৰি আমি এতিয়ালৈকে ইনভেষ্টিগেশ্যনত যিখিনি কাম কৰিব লগা আছিলে প্ৰাৰম্ভিক অনুসন্ধান কৰি আমি গোচৰৰ তদন্ত আৰম্ভ কৰিছোঁ আৰু এতিয়ালৈকে আমি এজনক আটক কৰিছোঁ আৰু তেখেতে যিটো মোবাইলৰ পৰা সেইটো ভাইৰেল কৰিছিলে যিটো ইনষ্ট্ৰুমেণ্ট, সেই ইনষ্ট্ৰুমেণ্ট আমি চিজ কৰিছোঁ আৰু তদন্ত প্ৰক্ৰিয়া চলি আছে। বাকী মই তদন্তৰ খাতিৰত তেতিয়া ক'ব একচুৱেলি কি হৈছে জানেনে আপোনালোকে, যে যিটো কেমেৰা ইউজ কৰে আফটাৰ এক্সামিনেশ্যন ছাৰে কৈ দিলে, তাৰ পিছত এইটো এক্সামৰ সময়ত নহয়, এক্সামিনেশ্যনৰ পিছত হৈছিলে আৰু তেতিয়া যিটো PDF বনাইছিলে, স্কেম যিটো কৰিছিলে, সেইটো আমি অলৰেডি সেই ডিভাইচটো যিটো ডিভাইচ ইউজ কৰিছিলে আমি সেইটো কৰিছোঁ আৰু তদন্ত চলি আছে। তদন্তৰ আপোনালোকে গম পাব প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে যিসকল ইয়াত যদি কোনোবা আৰু ব্যক্তি আছে জড়িত, সকলোখিনি এই তদন্তৰ আওতালৈ আহিব আৰু আইনমতে ব্যৱস্থা ল'ম। থেংক ইউ। ন' তেওঁতো শিক্ষক নহয়, তেখেতক আমাৰ যেনেকৈ ভিডিঅ'গ্ৰাফী কৰাৰ কাৰণে এনগেজ কৰে স্কুলৰ ফালৰ পৰা এনগেজ কৰিছিলোঁ। থেংক ইউ। হয়, আমি সোধপোছৰ কাৰণে 3জন ব্যক্তিক আনিছোঁ, কিন্তু মংগল সিংজন প্ৰাইম একিউজ আৰু তেখেতৰ পৰাই আমি ডিভাইচ অলৰেডি চিজ কৰিছোঁ আৰু তেখেত ইতিমধ্যে আমাৰ পুলিচৰ তদন্তৰ কাৰণে তেখেতক আমাৰ হেৰিত ৰখা হৈছে, আমাৰ কাষ্টডিত ৰখা হৈছে। আমি সোধপোছ কৰিছোঁ, তেখেতক মাতিছোঁ, চেণ্টাৰ ইনচাৰ্জক মাতি কথা বতৰা পাতিছোঁ, এছক মাতি কথা বতৰা পাতিছোঁ আৰু ইনভেষ্টিগেটৰ যিসকল আছে আমি তেখেতসকলৰ আমি অনুসন্ধান চলাম, তেখেতসকলক সোধপোছ কৰিম। গতিকে তদন্তৰ অগ্ৰগতিৰ বিষয়ে আপোনালোকক মই এতিয়াই বিশেষ কওঁ। চাওক, আজি আমি গম পাইছোঁ যে ছ'চিয়েল মিডিয়া বা নিউজত এনেকুৱা কুৱেশ্যন বুকলেট এখন চাৰ্কুলেট হৈ আছে আৰু আমি এইটো কনফাৰ্ম কৰিলোঁ যে এইটো উপেন্দ্ৰ নেশ্যনেল একাডেমী চিমেণ্ট চাপৰি যিখন চেণ্টাৰ